নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ সপ্তদশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: তদ্বুদ্ধ্যা য়স্তদাত্মানঃ তন্নিষ্ঠাস্তৎপরায়ণঃ গচ্ছন্ত্য পুনরাবৃত্তিম জ্ঞান নিৰ্ধূত কলমশঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিসকলৰ বুদ্ধি, মন, বিশ্বাস কেৱল পৰতত্ত্বতেই আৰোপিত হৈ থাকে আৰু যিসকলে কেৱল পৰম তত্ত্বতেই আশ্ৰয় লয়, তেনে লোকসকলৰ পৰিপূৰ্ণ জ্ঞানে সকলো সংশয়ৰ কালিমা দূৰ কৰি দিয়ে আৰু তেনে লোকে পোনে পোনে মোক্ষ লাভৰ পথলৈ গমন কৰে বা মোক্ষ লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই এই বিশিষ্ট শ্লোকভাগীৰ সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যক্ৰমে ভাষ্যকাৰে উল্লেখ কৰিছে যে পৰম আধ্যাত্মিক সত্য হ'ল ভগৱান কৃষ্ণক পৰম পুৰুষ পৰমেশ্বৰ ৰূপে ঘোষণা কৰাটোৱেই সমগ্ৰ ভগৱত গীতাৰ মূল বাণী। সমগ্ৰ বৈদিক সাহিত্যৰো বক্তব্য একেটাই: পৰম তত্ত্ব বা পৰতত্ত্ব মানেই হ'ল পৰম সত্য, যাক পৰম তত্ত্ব জ্ঞানীসকলে ব্ৰহ্ম, পৰমাত্মা বা ভগৱান বুলি কয়। পৰম তত্ত্বৰ ধাৰণাৰ ক্ষেত্ৰত শেষ উপলব্ধিটো হ'ল ভগৱান বা ঈশ্বৰ। এই পৰম পুৰুষজনৰ অতিৰিক্ত আৰু একোৱেই নাই। ভগৱানে নিজেই কৈছে, মত্তঃ পৰতৰং নান্যৎ কিঞ্চিদস্তি ধনঞ্জয়, অৰ্থাৎ নিৰ্বিশেষ ব্ৰহ্মকো কৃষ্ণহে আশ্ৰয় দি আছে বুলি ইয়াতে উল্লেখ কৰিছে। ব্ৰহ্মণো হি প্ৰতিষ্ঠাহম, অৰ্থাৎ যি নিৰ্বিশেষ ব্ৰহ্ম তেওঁকো ময়ে প্ৰতিষ্ঠা কৰিছোঁ। তাৰপিছত উল্লেখ কৰিছে যে গতিকে সকলো ফালৰ পৰাই কৃষ্ণইহে পৰম সত্য, যাৰ মন, বুদ্ধি, বিশ্বাস, আশ্ৰয় আদি সকলোৱে কৃষ্ণৰ লগত জড়িত। বা আন ভাষাৰে ক'বলৈ গ'লে যিজন সম্পূৰ্ণৰূপে কৃষ্ণ ভাৱনা সম্পন্ন, তেওঁৰ সকলো সংশয় নিশ্চিতভাৱে দূৰ হৈ যায় আৰু আধ্যাত্ম তত্ত্বৰ বিষয়ে তেওঁ সম্পূৰ্ণ জ্ঞান লাভ কৰিব পাৰে। এজন কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিয়েহে সম্পূৰ্ণৰূপে উপলব্ধি কৰিব পাৰে যে কৃষ্ণত দ্বৈত ভাৱ, অৰ্থাৎ দ্বৈত ভাৱ মানে একেধাৰে ঐক্য আৰু ভিন্ন বিৰাজমান, আৰু এইদৰে আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট হৈ ব্যক্তিজনে মুক্তিৰ পথত উন্নতি কৰিব পাৰে বুলি কোৱা প্ৰসংগত ভাষ্যকাৰে এইখিনি উল্লেখ কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।